মই চাহ জনজাতিৰ এটা কথা কওঁ, এইটো কথা ক'লে ভাল নহ'ব। জনজাতিকৰণটো চাহ বাগিচাৰ মানুহে ডিজাৰ্ভ কৰে। ৩৬টা জনগোষ্ঠী আছে যি চাহ জনজাতি হ'ব পাৰে, কিন্তু দেখা যায় যে ইয়াত বহুত খ্ৰীষ্টিয়ান মানুহো তাতে অন্তৰ্ভুক্ত হৈছে। আচ্ছা, এটা কনফ্লিক্ট হৈ আছে ভিতৰত, হিন্দু ভাৰ্চেছ খ্ৰীষ্টিয়ান বহুত দিনৰ পৰা আছে। আদিবাসী হ'ব নে চাহ জনজাতি হ'ব? কোনোবা যদি চাওতাল হয়, কোনোবা যদি মুণ্ডা হয়, কোনোবা উৰা হয়, আপুনি কোনোবা যদি অষ্ট্ৰিক হয়, কোনোবা যদি দ্ৰাবিড় হয়, এনেকুৱা কনফ্লিক্ট আছে। সেই কনফ্লিক্টটোত জনজাতিকৰণ ৰৈছে বুলি মই নকওঁ, কিন্তু জনজাতিকৰণ ডিমাণ্ড কৰোঁ। চাহ বাগিচাৰ মানুহৰ যি ৩৬টা জাতি আছে, এই ৩৬টা জাতি অট'মেটিকেলি পাব লাগে। কিন্তু আমি আগতে অলপ টেকনিকেলি এটা কথা ভুল কৰিছিলোঁ, সেইটো আমি চবকে দিবলৈ কৈছোঁ। চবকে কৈছিলে, এতিয়া চবকে দিব নোৱাৰে। তাৰমানে নোৱাৰে যেতিয়া সংবিধান যেতিয়া আমি দেখিলোঁ, আমাকতো কোৱা নাছিলে চৰকাৰে। যিয়ে চৰকাৰে হওক, প্ৰফুল্ল মহন্ত চৰকাৰে হওক, হিতেশ্বৰ শইকীয়া চৰকাৰে হওক, তৰুণ গগৈ চৰকাৰে হওক, টুপিয়ে পিন্ধাই আছিলে। টুপিয়ে পিন্ধা দি দিম, আমি ফৰৱাৰ্ড কৰি দিছোঁ ন কাগজখন তালৈ। আৰু ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া কি ছাৰ্ভে কৰিছে, ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট কি কৰিছে, ৰিপৰ্টটো আমাক কোনদিন দেখুওৱা নাই। আৰু আমি এজ এ হোল জনজাতিকৰণ কৰিবৰ কাৰণে কৈছোঁ। এজ এ হোল জনজাতিকৰণ সম্ভৱ নহয় নে, দেশৰ আইনৰ ব্যৱস্থাহে যাব। এতিয়া দেখা গৈছে যে সেইকাৰণে চবেই সন্মতিও দিছে যে ৩৬টা যিবিলাক জনজাতি মানুহ জনজাতি হিচাপে ভাৰতৰ বিভিন্ন ঠাইত আছিল, তেওঁলোকে জনজাতি ইয়াত হ'ব লাগে। কোনো আপত্তি বৰ বেছিকৈ নকৰিব আজিৰ তাৰিখত। খ্ৰীষ্টিয়ানে নাপাব, খ্ৰীষ্টিয়ানটো পাব পাৰে, ট্ৰাইবেল এইটো চাই ল'ব লাগিব আইনে কি কৈছে। কিন্তু খ্ৰীষ্টিয়ান লিডাৰবিলাকে এই কথা পাহৰিব নালাগে, জনজাতি কাক কয়। এইটো এটা বিতৰ্ক হ'ব আজিৰ তাৰিখত। খ্ৰীষ্টিয়ানখিনি একেমান, চাহ বাগিচাৰ খ্ৰীষ্টিয়ানিটিটো আকৌ বেলেগ ধৰণৰ। কোনোবা মানুহৰ মোৰ বাইদেউগৰাকী খ্ৰীষ্টিয়ান, বাইদেউ ল'ৰা আকৌ হিন্দু, এনেকুৱাও আছে বহুত। কনভাৰ্চনো আছে আৰু এই ৰিলেশ্যনশ্বিপটো অলপ ক্ৰিটিকেল। এই কথাটো অকণ বুজিব লাগিব, এইটো ইমান ফটকৈ মই কৈ দিব নোৱাৰিম। কিন্তু খ্ৰীষ্টিয়ানিটিৰ ডাঙৰ প্ৰব্লেমটো হৈছে তেওঁলোকে জনজাতিকৰণৰ যিবিলাক ক্ৰাইটেৰিয়া আছে সেইবিলাক কিছু ফুলফিল কৰিলেও ধৰ্মীয় বিশ্বাসটো তেওঁলোকে ফুলফিল নকৰে। এই কথাটো ক'লে তেওঁলোকে বেয়া পায়। তেওঁলোকে যিহেতু যীচুক পূজা কৰে, মানে তাততো কৰম পূজা কৰিলেও কৰম পূজাটো নকৰে, তেওঁলোকে চাৰুল পূজা নকৰে। যদি নকৰে তেতিয়াহ'লে আপুনি জনজাতিকৰণ কেনেকৈ, কথাটো কৈছোঁ মই আজি প্ৰথমবাৰৰ কাৰণে কথাটো কৈছোঁ। নহ'লে মই ভাগ কৰিব খোজা নাই, কিন্তু জনজাতিকৰণৰ মেটাৰ আহিলে এই কথাটো ক'লে তেওঁলোকে বেয়া পায়। তেওঁলোকে বেয়া পালেতো নহ'ব, সঁচাটো সঁচাই। তেখেতে জনজাতিকৰণৰ বিষয় লৈ পেলাই বিশেষ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, আৰু তেখেতে এটা কথা কৈছে যে ৩৬টা জনগোষ্ঠীয়ে জনজাতিকৰণ পোৱাটো কিবা নিশ্চিত হ'ব পাৰে। সেই কথাটোক লৈ পেলাই আমি ভাল পাইছোঁ, কাৰণ তেওঁলোকে দেৰিকৈ হ'লেও বুজি পাইছে যে ৩৬টা জনগোষ্ঠী জনজাতিকৰণ হ'ব পাৰে বা হ'ব বুলি। কিন্তু আমি গম পোৱা মতে, আমি জনামতে আজি ২০টা বছৰৰ আগত বা ২৫টা বছৰৰ আগত বা যেতিয়াৰ পৰা জনজাতিকৰণৰ বিষয়টো অসমত উত্থাপিত হৈছে, তেতিয়ালৈকে যিমানখিনি মেমৰেণ্ডাম গৈছে অসম চৰকাৰৰ পৰা বা বিভিন্ন জনগোষ্ঠী জনজাতীয় সংগঠনৰ পৰা যিমানখিনি মেমৰেণ্ডাম গৈছে, বিশেষকৈ চাহ জনগোষ্ঠী আদিবাসী হিচাপে, তাত কিন্তু সকলোকে সন্নিৱিষ্ট কৰি পেলাই মেমৰেণ্ডামখিনি দিয়া হৈ আছিল, যাৰ ফলত বাৰম্বাৰ নাকচ কৰা হৈ আছিলে, বাৰম্বাৰ মানে সেইখিনি গোটেইখিনি মানে ৰিজেক্ট কৰা হৈ আছিলে। এতিয়া অন্ততঃ যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিখিনি চালি-জাৰি চাই পেলাই তেওঁলোকে গম পালে যে ৩৬টা জনগোষ্ঠীহে অসমত তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ মানে সম্ভাৱনা আছে, বা তেওঁলোকে সেইখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰে। সেইকাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতলোকে কিন্তু অন্তত কমচে কম বুজি পাইছে। এতিয়া কথাটো হ'ল যে তেখেতে যিখিনি ভাষ্য উল্লেখ কৰিছে যে আদিবাসী জনগোষ্ঠীটোৰ মাজত যিসকল খ্ৰীষ্টান আদিবাসী আছে, তেওঁলোকৰ যে জনজাতিকৰণ হ'ব লাগে নে নালাগে, তেওঁলোকৰ বৈশিষ্ট্যখিনি আছে নে নাই, তেওঁলোকে কৰম পূজা কৰে নে নকৰে বা কেনেধৰণে কৰে, তেওঁলোকে অন্য যিখিনি পূজা কৰে তাত তেওঁলোকে কৰে, কিন্তু তেওঁলোকে যিখিনি পূজা পৰ্বত তেওঁলোকে নকৰে, তাৰ কাৰণে তেওঁলোকৰ যিখিনি বৈশিষ্ট্য এইখিনি হেৰাইছে বা তেওঁলোকে নাপাব পাৰে বুলি এনেকুৱা ধৰণৰ প্ৰশ্ন তেওঁ উত্থাপিত কৰিছে। আমি তেওঁক ক'ব বিচাৰিছোঁ যে তেওঁ RGI নহয়, প্ৰথম কথা তেওঁ RGI নহয়, আৰু সেইকাৰণে তেখেতে এনেধৰণৰ মন্তব্য কৰাটো আমি ভাবোঁ এটা দুৰ্ভাগ্যজনক। তেখেতে RSSৰ কথা, RSSৰ মাত, বিজেপিৰ মাতখিনি মাতি পেলাই আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজত আমাৰ ধৰ্মীয় মেৰুকৰণ কৰাৰ যি প্ৰচেষ্টা চলাইছে সেইখিনি কিন্তু তেখেতে বন্ধ কৰে। এইটো আমি তেখেতক কিন্তু সকীয়াই দিছোঁ, কাৰণ তেখেতে যদি কৈছে এনে কথা, তেনেহ'লে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ঝাৰখণ্ড, ছত্তীশগড়, উৰিষ্যা, ৱেষ্ট বেংগল য'ত আদিবাসীসকল আছে, তেওঁলোকে কি ধৰ্ম লোৱাৰ কাৰণে তেওঁলোকৰ জনজাতিকৰণটো কাট খাই যাব নেকি? কেতিয়াও হ'ব নোৱাৰে, তেওঁলোকে এতিয়াও জনজাতি হয়। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমত বড়োসকল আছে,
নৰ্থ ইষ্টত গোটেই নৰ্থ ইষ্ট যিমানখিনি ষ্টেটছ আছে তাত তেওঁলোকে জনজাতীয় হৈ আছে তেওঁলোকৰ কি জনজাতি মৰ্যাদা কাট খাই যাব নেকি অৰুণাচলত কাট খাই যাব নেকি সেইকাৰণে যিখিনি কথা নাজানে তেখেতে এনেধৰণৰ কথা কৈ পেলাই আমাৰ আদিবাসী জনগোষ্ঠীৰ মাজত বিভ্ৰান্তিমূলক সৃষ্টি কৰিব নালাগে ধৰ্মীয় মৌলিকৰণ কৰিব নালাগে বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি Assam Focus.